নমস্কাৰ, মই মধুস্মিতা শৰ্মাই বৈশাহাবী টি ষ্টেট বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা আপোনালোকলৈ প্ৰীতিভৰা সম্ভাষণ জনালোঁ। এয়া দেখিছে নহয়, বতৰৰ অৱস্থা খুব বেয়া। কালিৰ পৰা যথেষ্ট বেয়া হৈছে আৰু আজিতো খুব বৰষুণো দিছে চিপ চিপকৈ, আৰু চাৰিওফালে যেন একদম কুঁৱলীহে পৰিছে, এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে সকলো সাৱধান, বিনা কাৰণত আপোনালোক কেতিয়াও ওলাই নাহিব, ঘৰৰ ভিতৰতে থাকক পাৰিলে। আৰু যিসকল চাকৰিয়াল সেইসকল ওলাই আহিবই লাগিব। সৰু ল'ৰা ছোৱালীক বেছিকৈ বাহিৰলৈ নানিব আৰু সাৱধান হওক। আজি যিহেতু যথেষ্ট বৰষুণ দিছে নহয় জানো, আৰু এনেকুৱা চিপচিপীয়া বৰষুণ দি থাকিলে এনেকুৱা হয় যে কোন সময়ত ভূমিকম্প আহিব এনেকুৱা যেন অনুভৱ হয় নহয় জানো। আৰু হয়ো, এনেকুৱা বৰষুণ দিলে কোন সময়ত ভূমিকম্প আহে কোনো ঠিক নাই। আৰু মানে আজি এই বতৰটো দেখি মোক কথা এটা মনত পৰিলে, পুৰণি কথা এটা। এই যে আমাৰ ভূমিকম্প দিয়াৰ লগে লগে আমি সকলোৱে ভয় খাওঁ নহয় জানো, আৰু ভয়ত কি কৰোঁ কি নকৰোঁকৈ আমি যি টি কাম কৰোঁ নহয় জানো। আৰু সেই সময়ত আমি কিন্তু ধৈৰ্য ধৰিব লাগে। তুমি গম পোৱা নে কেলৈ ধৈৰ্য ধৰিব লাগে জানানে? এনেকুৱা মই আজি তোমাক ঘটনা এটা কওঁ। আমি যেতিয়া 2009-10 চনৰ ঘটনা হ'ব, DCBত আছিলোঁ আৰু DCB মেইন হোষ্টেলত আছিলোঁ। আৰু সেই হোষ্টেলখনো এনেকুৱা আছিলে যে চাৰিওফালে ৰুম আছিলে আৰু মাজৰ এডোখৰ খোলা স্পেচ আছিলে দেই, জেগা আছিলে। একদম মুকলি আকাশ আমি চাব পাৰোঁ, আৰু তাত মুকলি আকাশ যিহেতু চাব পাৰোঁ, গতিকে বৰষুণ দিলে বৰষুণৰ পানীও পৰে। আৰু এদিন কি হ'ল, 8:30মান বজাৰ পৰা আমি ভাত খোৱাৰ পিছৰ পৰাই মানে এই ভূমিকম্প আহিবলৈ ল'লে, আৰু সঘনাই আহিছে। এই 2 মিনিটৰ মূৰে মূৰে এনেধৰণে ভূমিকম্প আহিবলৈ ধৰিলে। আৰু তেতিয়া সকলো শংকিত হ'ল, ভয় লাগিবই। আৰু যিহেতু সকলো হোষ্টেলত আছে, অকণমান মাক দেউতাকৰ পৰা দূৰত আছে, ভয় অনুভৱ কৰিছে। আৰু তেতিয়া খুব চিঞৰ বাখৰ এটা হয়। আৰু এটা সময়ত ইমানেই অকণমান 5 মিনিট সময় একদম কণ্টিনিউৱাছলি, 5 মিনিট লাগে 10 মিনিটমান এনেকুৱা সময় হ'ব কিজানি, মই পাহৰি গৈছোঁ অকণমান সময়টো কিমান দীঘলীয়া আছিলে। আৰু সেই সময়কণ যেতিয়া ভূমিকম্প আহিছে, সকলোৱে ইমানেই ভয় কৰিছে। ভয়ৰ কোবত কি হৈছে, আমাৰ যিটো চিৰি, সেই চিৰি দি ঠেলা ঠেলি কৰিছে, মইহে আগত ওলাওঁ এনেকুৱা হৈছে মানে। তাৰমানে সেইটো কৰোঁতে কি হৈছেগৈ, আমাৰ যিখন গ্ৰিল আছিলে, মেইন গ্ৰিলখন খুলিবলৈ কি কৰিছিলে জানানে, ঠেলা হেঁচা লাগিছিলে। ঠেলা হেঁচা লগাৰ ফলত তাৰ মেইন যিটো লক, সেই লকটো খুলিব নোৱাৰাই হৈ থাকিলে, চাবিয়েদি খুলিবই নোৱাৰা হ'ল। কাৰণ ইফালে ভূমিকম্পটো দিয়ে আছে আৰু চবেই উৎপাত কৰিছে, চিঞৰ বাখৰ কৰিছে, কোন আগত যাওঁ এনেকুৱা হৈছে। আৰু খুলিব নোৱাৰি কি হ'ল, কোনো ওলাই যাব নোৱাৰিলে। আৰু সেই ভূমিকম্পটো যোৱাৰ পিছতহে গৈ গ্ৰিল খুলিছে আৰু আমি বাহিৰলৈ ওলাই গৈছোঁ। পৰিস্থিতি এটা কেনেকুৱা উদ্ভৱ হয়। সেইকাৰণে সেই সময়ছোৱাত ভয় নকৰি অন্ততঃ ধৈৰ্যৰে আমি কামবোৰ কৰিব লাগে, গম পোৱা নে? তাৰমানে এই যেনিবা ভূমিকম্প অহাৰ লগে লগে তুমি ধৈৰ্য ধৰি দৰ্জাখন খুলিব লাগে। তুমি যদি অধৈৰ্য হৈ যোৱা, তেতিয়া দৰ্জাৰ যেতিয়া তুমি লকটো খোলোতেই তোমাৰ এনেকুৱা হ'ব, তুমি ঠেলা হেঁচা কৰি থাকোঁতে তুমি খুলিবই নোৱাৰিবা। সেইটো কাৰণে লাহে ধীৰে খুলি আমি বাহিৰলৈ ওলাই যাব লাগে, আৰু মুকলি ঠাইলৈ, হয়নে? অৱশ্যে আমাৰ ইয়াত এতিয়া মুকলি ঠাই, আৰু সেই সময়ত বতাহ বৰষুণো দি আছিলে দেই। এনেকুৱা হৈছিলে, বৰষুণৰ টোপাল আহি একদম মাজত পৰিছে, আৰু এইফালে অকণমান শ্বৰ্ট চাৰ্কিটো হৈছিলে। আৰু সেয়েহে বহুত অঘটনো হৈছিলে। কি হয়, কিছুমানে দুখ পাইছিলে, জাপ মাৰি দিছিলে, কিছুমানে চিৰিৰ পৰা ইটোৰ খটখটিৰ পৰা সিটো খটখটিলে জাপ মাৰি দিছিলে, অঘটন হৈছিলে। সেই যাতে অঘটনবোৰ নহওক, সেইটো কাৰণে আমি অকণমান সেই সময়ছোৱাত ধৈৰ্য ধৰিব লাগে। আচলতে আমি ইমান ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। ভূমিকম্প আহিলে আমি তাক কেনেধৰণে আমি এডোখৰ মুকলি ঠাইলৈ ওলাই যাব পাৰোঁ, সেই কথাটো চিন্তা কৰিব লাগে, গম পাইছেনে? আৰু চবতছে হাঁহি লগা কথা এটাও আছে ইয়াত, হাস্যকৰ কথা এটাও আছে। মোৰ ইমান ভয় নালাগে দেই, মই সেই সময়ছোৱাত ধৈৰ্য ধৰিব পাৰোঁ। সেইটো কাৰণে হয়তো এই ইমান জংঘলৰ মাজত অকলে আছোঁ। সেই কি হয়, এই বাহিৰলৈ ওলাই যাব পৰাকৈ চেণ্ডেলকেইযোৰ ল'ৰা ছোৱালীয়ে এনেকৈ ৰাখিছে। এইখন যেনিবা দৰ্জা, আমি এনেকৈ ৰাখোঁ নহয় জানো, চেণ্ডেলকেইযোৰ দৰ্জাৰ সোমাই অহা মুখৰ ফালে ৰাখোঁ। কিন্তু ল'ৰা ছোৱালীবিলাকে এনেকৈ ধৰণে, ল'ৰাটো ভুল হৈছে, ছোৱালী হোষ্টেল যিহেতু, ছোৱালীবিলাকে এনেকৈ ৰাখিছে যাতে পটককৈ পিন্ধি ওলাই যাব পাৰে। তাৰমানে ইমানেই ভয় সংশয় হৈছিলে সেই সময়ত। কিন্তু সেই সময়ছোৱাত যদি ধৈৰ্য ধৰি আমি কামবোৰ কৰোঁ, তেন্তে আমাৰ কাৰোৰে অঘটন নহয়। সেইকাৰণে যিহেতু এতিয়া ভূমিকম্পৰ সময় আৰু বতাহ বৰষুণটো দিছে, আমাৰতো গোটেই চাৰিওফালে ওলাই গ'লেও আমাৰ ছেফটি নহয়। কাৰণ চাৰিওফালে যিহেতু গছ গছনি, গতিকে ডাল এডাল আহিও যদি বতাহ দিয়ে, ভূমিকম্পও একেলগে দিয়ে, ডালো আহি পৰিব, আৰু ভূমিকম্পৰ কাৰণে আমাৰ ভয়টো থাকেই। কিন্তু সেই সময়ত আমি ভয় নকৰি ধৈৰ্য ধৰি আমি কামবোৰ কৰিব লাগে, নহয় জানো?
সেয়েহে আমি কি কৰিব লাগে ভূমিকম্প দিলে এডোখৰ দিলে আমি ভয় নকৰি পেলাই সাৱধানে ভালকে যাব লাগে ক'লৈ যাব লাগে বাহিৰলৈ যাব লাগে কেনেকুৱা বাহিৰলৈ তাৰমানে মুকলি ঠাইলৈ হয়নে গতিকে তেতিয়া আমি তেনেদৰে আমি আমাৰ সুৰক্ষা কৰিব পাৰিম তেন্তে আহোঁ আজিলৈ